এটা নেক্সট কাৰ্যসূচীলৈ যাওঁ। হেৰি আমি জনাবলৈ পাই যথেষ্ট সুখী হৈছোঁ। আপুনি ইমান দিনে থানাৰ যি বয় বস্তু ব্যৱহাৰ কৰিছিল সকলো বস্তুত কোৰ্টৰ ফালৰ পৰা অৰ্ডাৰ আহিছে, চিল কৰি দিয়া যাব। কি চিল কৰিছে? মানে এইবোৰ বস্তু আৰু ব্যৱহাৰ কৰিব নোৱাৰে। দিয়ক কেকেটা, পিছৰ কাৰ্যসূচী। প্ৰথমে তেখেতে ব্যৱহাৰ কৰা এই হেণ্ডেলডাল চিল কৰা হৈছে। আৰু দ্বিতীয়তে তেখেতে যি এণ্টেনাৰ লৈ ইমান দিন চাকৰিত কামত ফাংফুঙতাৰে আগবাঢ়ি গৈছিল, সেই এণ্টেনাৰ আজি থানাৰ ফালৰ পৰা সহায় দিয়া হ'ব। হয়, এই এণ্টেনাৰ কেতিয়াও ব্যৱহাৰ কৰিব নোৱাৰিব। তেখেত ইয়াৰ পৰা যেতিয়া একেবাৰে যাবগৈ, তেখেতৰ অকণমান চুলি থানাত দি থৈ যাব লাগিব। তেখেতৰ এতিয়া বহুমূলীয়া ভাষণ এটা হ'লে ভাল আছিল। এইটো কৰি লওঁ। এণ্টেনাৰ চিল কৰা হ'ল। কেকেদা, এতিয়া জনশূন্য ৰাইজৰ আগত তেখেতৰ এটা খাৰুৱা ভাষণ হ'লে ভাল হ'ব। মোহন পেৰাচিটামলৰ মই ভাষণ চাখন নিদিছো তা। এইবিলাক অকৰামীৰ কাৰণে আজি তোৰ চাকৰি গ'ল। পঢ়িবলৈ দিলো নপঢ়িলি। আইন শিকিবলৈ কৈ আছো, মন নাই। ক'ৰ পৰা চাকৰি থাকিব তোৰ? ক কেকেদা, তেতিয়াহ'লে মই এইখিনি বস্তু লৈ যাওঁ। ভাষণটো আগতে দি ল'ব। মই চেষ্টা কৰিছো আপুনি ধৰি যাবচোন। ধৰাৰ সময় নাই মোহন, এতিয়া তোক এৰি দিয়াৰ সময়, এৰাল চিঙাৰ সময়। স্বৰ্গীয় আইত এইটো ৰাইজক আজি নামাৰিব, আজি ৰাইজক মাৰিয়ে পেলালে স্বৰ্গীয়। ক বাবা, শ্ৰদ্ধাৰ ৰাইজ। সদায় আজি ভাদ মাহৰ কোৱা। আজি সভা ভংগ চা। তই আৰম্ভই নকৰিলি, ভাঙিয়ে পেলালি যে। ভাষণ বেছি দীঘলীয়া হ'লে মানুহে আমনি পাইছে। কম সি ঘণ্টীয়া লেকচাৰ দিছে। মই তেতিয়াহ'লে এইখিনি লওঁ। চিল কৰা বস্তুখিনি আমি থানালৈকে লৈ যাওঁ। মোহন, আজি শেষ বিদায়। কিবা যদি ভুল কৰিছিলো বেয়া নাপাবি। আৰু শেষ উপহাৰটো দি থৈ যাওঁ তোক। আহোঁ।